So hello guys, welcome back to the channel. So finally 9 months পাছত আহিছোঁ আকৌ so চিনাকিবোৰেতো জানে কি হৈছিলে কেলে 9 months এটা গেপ পিৰিয়ড হ'ল মোৰ কাৰণে ইমান গেপ কেলে লৈছোঁ কি হ'ল ক'তো ৰাইড কৰা নাই ক'তো যোৱা নাই বেড ৰেষ্টত আছিলোঁ এণ্ড এতিয়াও আছোঁ 9 months আগত জুলাই 1 তাৰিখে মোৰ এক্সিডেণ্ট হৈছিলে গোপ্ৰ অন আছিলে ব্লগো হৈছিলে বাট মোৰ গোপ্ৰ চুৰ হৈ গ'ল গোপ্ৰ মই গোপ্ৰটো পালোঁ বাট মোৰ কমপ্লিটলি গোপ্ৰ যিমান ফুটেজ আছিলে চব ডিলিট হ'ল চ' 9 মাহৰ আগত এক্সিডেণ্ট হৈছিলে তো বাবা থানাত এক্সিডেণ্ট হ'ল মোৰ বাইকত আহি আছিলোঁ আৰু পিছফালৰ পৰা মোক টেংকাৰ এটাই হিট কৰিলে তো এই টেংকাৰটো মাৰোঁতে মই একেবাৰে বাপথানৰ টাৰ্ণিংটো জাষ্ট টাৰ্ণিং পাৰেই নহ'ল টাৰ্ণিঙৰ পৰা চিধা খালত পৰি গ'লোঁ আৰু তলতে খুটা কিছুমান আছিলে এই ৰাস্তা কিনাৰত যিটো পোষ্ট থাকে সেই পোষ্ট খুটা তলত পৰি আছিলে তেনেকৈ আগৰ এক্সিডেণ্টৰ চ' তাৰ ওপৰত গৈ মই গোটেই এক ছাইডটো পৰি গ'ল তো ভৰি 3 টুকুৰা হৈ আছে হাতৰ 1 টুকুৰা বুকুত তেজ জমা হৈছে এণ্ড মোৰ ৰেডিয়েল নাৰ্ভটো ৰাইট হেণ্ডৰ ৰেডিয়েল নাৰ্ভটো কমপ্লিটলি ডেমেজ 3 to 4 months কমপ্লিটলি মই হাতৰ একো ৰেচপন্স নাই একো নাই এতিয়াও নাই তো প্ৰথমতে আমি গম পোৱা নাছিলোঁ কি হৈছিলে জাষ্ট মই নৰ্মেল পাইছিলোঁ যে নৰ্মেল এক্সিডেণ্ট হৈছে হাত ভৰি ভাঙিছে ঠিক হৈ যাব বাট লাহে লাহে গম পালোঁ যে মোৰ ৰেডিয়েল নাৰ্ভটো ডেমেজ হৈছে মোৰ হাতটো কমপ্লিটলি কাম নকৰে আসামত মই চব যিমান বেষ্ট ডক্টৰছ আছে চবলৈ কনচাল্ট কৰিলোঁ বাট নোৱাৰিলোঁ তাৰপৰা গুৱাহাটীৰ পৰা মোক ডিছচাৰ্জ নাই হেৰি ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে মোক পঠালে বেংগলোৰ তেওঁলোকে মানে ক'লে আইথাৰ বেংগলোৰ দিল্লী নিমেন্সত 4 months মই চালোঁ যে মোৰ হাতৰ অকণো চেন্সে নাই একো চেন্সেশ্যন নাই কোনোবা চুলেও গম নাপাওঁ চিকুটিলে গম নাপাওঁ তো অলপ টাইম ল'লে তাৰপিছত চব জেগাত আসামত যিমান বেষ্ট ডক্টৰ আছে চবক কনচাল্ট কৰিলোঁ তো চবেই ক'লে ইয়াত নহ'ব বোলে কিছুমানে কয় হ'ব বোলে টাইম লাগিব বোলে এইটো কৰা সেইটো কৰা ফিজিঅ'থেৰাপি কৰা এনেকৈ য'ত পঠিয়ালে তো মই তেতিয়াও মানে নাই পোৱা একো ৰেচপন্সে নাপালোঁ অকণো ঠিক নহয় তো গুৱাহাটী গ'লোঁ লাষ্ট অপশ্যন ভাবিছোঁ চবেই কয় গুৱাহাটী ভাল তো গুৱাহাটীত গৈছিলোঁ GMC তো GMCত যাওঁতে তাত মোক ক'লে ইয়াত অল আছাম বোলে নাই বোলে তেনেকৈ একো নাই ইয়াত আছামত থাকিলেও তুমি বোলে ভাল এনেকৈ ডক্টৰ পাই গ'লে তুমি বোলে মেচিন নাথাকিব আৰু মেচিন থাকিলে তোমাৰ ডক্টৰ নাথাকিব ক'ৰবাত না ক'ৰবাত কিবা এটা প্ৰব্লেম আছে আৰু অলম'ষ্ট যদি ইয়াত সেই অপাৰেশ্যনটো কৰাওঁ নাৰ্ভৰ তো অলম'ষ্ট লাইক 20 lakhs এপ্ৰক্স অকল সেইটোতে যাব মই চ' ইমান মোৰ বাজেটো নাই হাতত পইচা নাছিলে অলৰেডি এটা মানে এই হাত ভৰি ভঙা সেইকেইটা চাৰ্জাৰী কৰি পইচা খতম চ' একো অপশ্যন নাছিলে তো ডক্টৰে এটাই মোক কনচাল্ট কৰিলে যে তুমি ইয়াৰ পৰা তুমি চিধা আইথাৰ বেংগলোৰ নিমেন্সত যোৱা এইমছ দিল্লী যোৱা দুটাৰ ভিতৰত কোনোবা এটা অপশ্যন আছিলে যে কোনটো যাওঁ বাট মানে দিল্লীত ইমান চিনাকিও নাই মোৰ ইভেন বেংগলোৰতো নাই বাট চবেই ক'লে বেংগলোৰটো অকণমান এই নিউৰ' ছায়েন্সৰ ওপৰত আছে বেছি ভাল বোলে তো তাতেই যা বোলে তো চবৰ কথা শুনি মেলি তো ফাইনেলি মই বেংগলোৰ গ'লোঁ তো বেংগলোৰ গৈছিলোঁ মই ডিচেম্বৰ নহয় মেবি অক্টোবৰ নে নৱেম্বৰত গৈছিলোঁ মেবি তো নৱেম্বৰত গ'লোঁ অলম'ষ্ট ডেৰ মাহ 2 মাহ এনেকৈ ৰুমত থাকিলোঁ হোটেল ৰুম ল'লোঁ একো মানে উপায় নাই কাৰণ তাৰ ডক্টৰে কৈছে সেইটো টাইম ল'ব আৰু অপাৰেশ্যনটো এনেকৈ আমাৰ এতিয়া আছামত যে পইচা অকণমান দি দিলোঁ বেছিকৈ তো অপাৰেশ্যন কৰিলে তেনেকৈ অকণো কেছ নাই সিহঁতি ক'লে সিহঁতৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হৈছে সিহঁতৰ নিজৰ মানুহ তাৰপিছত আমাক চাব তো ফাৰ্ষ্ট সিহঁতি নিজৰ লোকেল যি আছিলে যাৰ এনেকৈ প্ৰব্লেম আছিলে সিহঁতক চালে সিহঁতৰ অপাৰেশ্যনৰ কাৰণে ডেট ফিক্স কৰিলে এণ্ড তাৰ পাছত গৈ মোৰ কাৰণে এটা ডেট ওলাই দিলে চ' অলম'ষ্ট টাইম লাগিলে বাট ঠিক আছে এইটো হ'ল তাৰপিছত ডিচেম্বৰ 2 তাৰিখে মোক দিছিলে ডিচেম্বৰ 16ত মোৰ অপাৰেশ্যন কৰিম বুলি বাট লাকিলি মই ডিচেম্বৰ 2 তাৰিখতে মোৰ ডেট পালোঁ তাৰপৰা 1 তাৰিখে ভৰ্তি হৈছোঁ 2 তাৰিখে মোৰ অপাৰেশ্যন কৰিলে জাষ্ট 2 days নে 3 days মোক হস্পিটেলত ৰাখিলে ক'লে বোলে ফিট আছে ল'ৰাটো লৈ যাব পাৰে হোটেল ৰুমত লৈ যাওক বাট যিকেইটা চিলাই আছিলে চিলাইবোৰ খুলিবলৈ তাক ইয়াতেই আনিব কাৰণ এই নাৰ্ভৰ প্ৰব্লেম বহুত এনেকৈ আছে গোটেই কাট খাই আছে ডিঙিটো তো সেইটো কাৰণে মোক ইয়াতে মানা কৰিলে বেলেগ জাত গৈ কটাবলৈ তাতে কাটিব ক'লে চ' আমি আকৌ অলম'ষ্ট 10 to 15 days এনেও ডিচেম্বৰ 16ত অপাৰেশ্যন হোৱাৰ কথা আছিলে তো মই ডিচেম্বৰ 17লৈকে মই তাতে ৰাখিলোঁ তাৰপৰা গোটেই ষ্টিচেছ যিমান আছিলে চব খুলোৱালোঁ ডিঙি হাতৰ এইফালে কাটিছে ডিঙিত কাটিছিলে দুটা জেগা তেহেঁতৰ কোৱা মতে আছিলে ভৰিৰ পৰা নাৰ্ভ কাটি ডিঙিত লগাম বাট এইটো অলম'ষ্ট নহ'ল তেনেকৈ একো বাচিলোঁ হাতৰ পৰা লগালে আৰু বাকী প্লাষ্টিক লগালে চ' সেইটো হ'ল তাৰপৰা অলম'ষ্ট আহিলোঁ তাৰপিছতো মোক ক'লে মিনিমাম 6 months টাইম লাগিব 6 months মিনিমাম মই ডেইলি হিট ট্ৰিটমেণ্ট এটা ল'ব ক'লে যিটো আছিলে গেলভেনিক হিট মোৰ তেতিয়া ইমান নাজানো সেইটো টাউনশ্বিপতো আমাৰ ইয়াত টাউনশ্বিপ আছে হস্পিটেল চ' টাউনশ্বিপত পাৰে বুলি ক'লে চ' ইয়াতে ল'ম বুলি ভাবিলোঁ তো গেলভেনিক হিট ল'ব ক'লে আৰু ফিজিঅ'থেৰাপি দুটা বস্তু কণ্টিনিউ ৰাখিব কৈছে মিনিমাম 6 months to 8 months তাৰপৰা ইয়াত যেতিয়া বিজ্ঞানালয় টাউনশ্বিপত আহিলোঁ তো ইয়াত মোক ক'লে যে এইটো তুমি আনটিল তুমি ঠিক নোহোৱা তুমি লৈ থাকিব লাগিব চ' সেইটোও ঠিক আছে
তো অলমষ্ট সেইটো এতিয়া 4 months হ'ল মই এতিয়ালৈকে অকণো হিলিং হোৱা নাই হাতটো অকণো মোৰ এতিয়া একদম এইটো এৰিলে পৰি যায় একো কাম নকৰে গ্ৰিপটো আছে বাট মই খুলিব নোৱাৰোঁ হাতটো উঠাব নোৱাৰোঁ এনেকৈ কৰিব মানে একো নোৱাৰোঁ এতিয়া কমপ্লিটলি মোৰ এটা প্ৰব্লেম আছে ব্ৰেকিয়েল প্লেক্সাছ বুলি কয় তো সেইটো আছিলে ৰেডিয়েল নাৰ্ভ ডেমেজ হোৱাৰ কাৰণে চ' এইটো প্ৰব্লেম পৰিলে তাৰপৰা ভৰিৰো লাইক অলমষ্ট 3 আঙুলি নাই একদম গেপ আছে হাড্ডি আছে বাট হেৰি কি কয় যিটো ভিতৰত এনেকৈ ইমপ্লাণ্ট নে কি কয় ৰড লগোৱা আছে চ' সেইটো আছে বাট হাড্ডি নাই চ' সেইটো ক'লে হিল হ'বলৈ অলপ টাইম লাগিব বাট এতিয়া অলমষ্ট 9 months হ'ল মোৰ এতিয়ালৈকে হিল হোৱা নাই আৰু এটা কি কিবা পাছ নে কিবা বুলি কয় সেইটো ওলাই আছে ভৰিৰ পৰা এতিয়ালৈকে ঠিক হোৱা নাই হিলিং হয় সেইটোৰো যদি কোনোবা কিবা জানে ভাল কেনেকৈ কি খালে বা ঠিক হ'ব পাৰে কাৰোবাৰ যদি এনেকৈ পাই থৈছে তো প্লিজ সেইটো কমেণ্টত ক'ব জনাব যাতে ময়ো অলপ জল্দি ৰিকভাৰ হওক ভাল হ'ব আৰু বাকী মই ইমানেই মানে এটা ছাপৰ্ট লাগে আৰু অলপ হেল্প লাগে যে এই ব্ৰেকিয়েল প্লেক্সাছৰ ওপৰত যদি কোনোবা কাৰোবাৰ কেতিয়াবা হৈছে মনে জানো বহুতৰ হ'ব পাৰে বাট আসামত মই শুনামতে আসামতো একদম এনেকুৱা কেছ একদম নাই বাট যদি কাৰোবাৰ বোলে ৰিলেটিভ কোনোবা আছে যোনে পাৰ্চনেলি এনেকৈ পাই থৈছে ব্ৰেকিয়েল প্লেক্সাছৰ এনেইতো হোৱাটো শুনামতে সৰু বেবিজ কেতিয়াবা বেবীবোৰৰ হয় কেতিয়াবা একদম সৰু থাকোঁতে বাট এনেকৈ ডাঙৰ এডাল্টৰ যিটো হৈছে সেইটো অলপ বেলেগ হৈ যায় সৰু বেবী তাৰ ৰিকভাৰী হাতৰটো একদম কমপ্লিট ৰিকভাৰী নাই মই ভৰিটো অকণমান চাগে বেটাৰ ফিল কৰিছোঁ কাৰণ মই মাজতে ষ্টাৰ্টিঙততো উঠিব পৰা নাই তাৰ মিনিমাম 2 months লাগিলে মই যেন তেন বিচনাত বহিবলৈ 2 months পাছত গৈ মই হুইল চেয়াৰ ইউজ কৰিছোঁ হুইল চেয়াৰ কৰি জাষ্ট আগফালে বহিছিলোঁ অকল বাৰাণ্ডালৈকে যেন তেন মই বহিব পৰা অৱস্থা আছিলে তাৰপিছত আকৌ লাইক 3 to 4 months এনেকৈ কৰা হ'ল তাৰপিছত মই জাষ্ট ৱাকাৰ লৈ খোজকাঢ়িবই পৰা হৈছোঁ যেন তেন তাতো বেছি দূৰ নোৱাৰোঁ বেছি দূৰ কৰিলে বহুত ভৰি বিষ হয় প্ৰব্লেম হয় ৰাতি বিষ থাকে চ' এতিয়া সেই তেনেকৈ প্ৰব্লেম আছিলে বাট এতিয়া সেইটো অলপ বেটাৰ ফিল কৰিছোঁ এতিয়া মাহঁতকতো মই ক'বই নোৱাৰোঁ মাহঁতে সহায় কৰিছে কিন্তু মোৰ যিজন ডাঙৰ খুৰা তেওঁৱে মোক মেইন ছাপৰ্ট তেওঁৱে দিছে কমপ্লিটলি মোৰ নতুন এটা জীৱন দিছে বুলি মই তেওঁ ক'ম সেইটো কাৰণে ভিডিঅ'টো বনাইছোঁ জাষ্ট মই থেংক ইউ মানে ক'ব বিচাৰিছোঁ তেওঁ যে বচালে মোক বাচিলোঁ থেংক ইউ চ' তেনেকৈ বাচিলোঁ চবেই হেল্প কৰিলে ছাপৰ্ট কৰিছে ককা এটা চবেই কৰিছে হাত ভৰি ভাঙাটো মই কৈছোঁ প্ৰায়ে একদম সাধাৰণ কথা ইমানটো প্ৰব্লেম নাই নাৰ্ভৰ প্ৰব্লেম বহুত বেছি বেয়া মানে ছাডেন পেইন কেতিয়া কি পেইন উঠিব একদম ভিতৰটো গোটেই কামুৰি ধৰে আৰু মোৰ এনেকৈ হৈছে হাতত এতিয়া মই হাতটো যদি জ্বলিও গৈছে তেতিয়াও মই গম নাপাওঁ হাতৰ যিটো নাৰ্ভ থাকে নাৰ্ভকেইটাত মই এই বেজি লগাই তেজ টানি চাই তেজেই নাই তাত হাতটো কাম নকৰা হৈছে আৰু এই হাতটো এনেকৈয়ে হৈ আছে হাতটো খুলিব নোৱাৰোঁ মই এইটো যিটো মুঠিটো থাকে এইটো এনেকৈ খুলিব পাৰে সেইটো মই নোৱাৰোঁ এতিয়া এনেকৈ থাকি এনেকৈ টান হৈ নিজে এনেকৈ গ'ল হাতটো বেছি দাঙিবও নোৱাৰোঁ ইমানটোৱে পাৰিছোঁ চ' এইকেইটা প্ৰব্লেম ফেচ কৰিছোঁ এইটো কাৰণে ৰিভিল কৰি আছোঁ কাৰণ বহুতে যি টি কথা ক'লে মোৰ এক্সিডেণ্টৰ পাছত বাট মই জানো মই কি কৰিছোঁ নাই কাৰণ মোৰ মায়ে চব কথা জানে মই আজিলৈকে মোৰ মাক একো লুকোৱা নাই চব কথা কৈ ৰাখিছোঁ কি আছে কি নাই চব কথা চ' মোৰ মায়ে সেইটো লৈ মোক বিশ্বাস কৰিলে এণ্ড আজি মই মানে কমপ্লিটলি ক'ব পাৰিম যে মাহঁতে যদি ছাপৰ্ট নকৰালে আৰু প্ৰব্লেম হ'ল চ' এইটোও ক'ম যোনেই হওক যে ল'ৰা হওক ছোৱালী হওক নিজৰ মা আৰু নিজৰ দেউতাক পাৰিলে চব কথা কবি ভাই চব কথা কৈ দিবি যি হওক কোনো নামানে মা দেউতাক খাই নেপেলাই কি কৰোঁ 2 চাট দিব হ'ব ঠিক আছে বাট এটলিষ্ট এটা মানে কনফিডেঞ্চ মাহঁতৰ থাকিব যে মোৰ ল'ৰা ছোৱালী এইটোহে কৰিব পাৰে এইটো নকৰে যিটো হস্পিটেল আছে শংকৰদেৱ বুলি তো পাৰিলে যদি কোনোবা এডমিট আছে বা যদি কাৰোবাক কেতিয়াবা দৰকাৰো হয় তো সেই হস্পিটেলত নাযাব কাৰণ মই সেইটো হস্পিটেলত যোৱাৰ কাৰণে আজি এইটো মানে ঘটনাটো বেছি বাঢ়ি গ'ল 14 days মোক ICUত ৰাখিলে উইথাউট এনি ট্ৰিটমেণ্ট একো ট্ৰিটমেণ্ট নাই একদম এনেকৈ পৰি আছোঁ বাছ মাহঁতকো বহুত ট্ৰাই কৰিলোঁ ক'বলৈ যে ইয়াত মানে ভাল হোৱা নাই ট্ৰিটমেণ্ট তাৰপৰা এনেস্থেচিয়া এভৰি টাইম এনেস্থেচিয়া দি থাকে মানে অকল এনেস্থেচিয়া লৈ মোৰ অৱস্থা বেয়া তো মই চব বেহুচ হৈ যাওঁ গমেই নাপাওঁ আৰু যিটো টাইমত মাহঁত আহে লাইক 12টা বজাত ভাত দিব 12টা বজাত নহয় 1টা মানত আহে ভাত দিবলৈ বা ইভিনিং একদম 5টা মানত আহে কিবা চাহ খুৱাবলৈ তো তেনেকৈ টাইমত মোক এনেস্থেচিয়া দি দিয়ে য'ত মই বেহুচেই হৈ যাওঁ মাহঁতক ক'ব নোৱাৰোঁ যে মা মোৰ এইটো হৈ আছে ইয়াত একো ক'ব নোৱাৰোঁ বাট ষ্টিল মই নাৰ্ছ বাইদেউ এজনী আছিলে তেওঁৱে মোক নিজৰ ফোনটো দিছিলে খুজিছিলোঁ ফোন দিলে তেওঁৰ ফোনৰ পৰা মই এটা ভাল কাম কৰিলোঁ যে যিটো এছপিঅ'মিটাৰ আছে এছপিঅ'মিটাৰটো মই ফটো মাৰি মোৰ একাউণ্টৰ ইনষ্টাগ্ৰাম একাউণ্টত দিলোঁ তাৰ একাউণ্টৰ পৰা সেইটো মই মোৰ মাহঁতক ইমানেই ক'লোঁ যে মোৰ মোবাইলটো যেন তেন খুলি পানি মোৰ ইনষ্টাগ্ৰাম একাউণ্টত গৈ সেই বস্তুটো চাবি ৰিডিংকেইটা যে মই কমপ্লিট ফাইন আছোঁ একদম 14 ডে'ৰ দিনাখন মোক তাৰপৰা চিফ্ট কৰিলে আৰ্চেন হস্পিটেলত কাজিয়া কৰি মেলি মই মানে খুৰাহঁতক ক'লোঁ যে মই ইয়াত প্ৰব্লেম পাইছোঁ ভাল নহয় তো কাজিয়া কৰি মেলি মোক ইটো হস্পিটেলত গ'ল তাত চিফ্ট কৰাৰ লগে লগে যোনদিনাখন মই চিফ্ট হৈছোঁ ইভিনিং 5টা মানত মোক এক্সৰে আৰু চিটি স্কেন কৰিম ক'লে নিজৰ হাতে বেলেগ হস্পিটেলত নাচাওঁ নিজৰ কৰিম
তো ঠিক আছে মাহঁতে ক'লে অ'কে ঠিক আছে আপোনালোকে কৰক ক'লে তো কৰোঁতে সিহঁতি চালে যে গোটেই চেষ্টত গোটেই মোৰ তেজ জমা হৈ আছে বোলে তাত জমা থকাৰ কাৰণে মোৰ উশাহ লোৱাটো অলপ প্ৰব্লেম হৈছে আৰু বাকী কিবা কিবি মানে প্ৰব্লেম হৈছে ব্ৰিথিঙৰ কাৰণে মানে গোটেই জমা হৈ গৈছে এই যিটো ইনহেল কৰিবলৈ মানে নোৱাৰা হৈ গৈছোঁ কেপাচিটি নথকা গৈছিলে চ' সিহঁতি ক'লে আমি অপাৰেশ্যন কৰিম আইথাৰ অপাৰেশ্যন কৰিব দিয়ক নহ'লে আপোনালোকে লৈ যাওক কাৰণ 2 দিন জীয়াব তাৰপিছত মৰিবই বোলে আইথাৰ এনেই বিলটো বাঢ়ি যাব ইয়াত থকা হ'ব তাৰপৰা মৰিলে আপোনালোকে ক'ব এইটো হস্পিটেল বেয়া চ' সেই তেনেকৈ কৰাতকৈ আপোনালোকে লৈ যাওক ইয়াতো অপাৰেশ্যন কৰক চ' চবেই ক'লে অপাৰেশ্যনৰ কাৰণে কৰাম বুলি ক'লে তো ফাৰ্ষ্টত ক'লে লাইক 520 বা 510 ভিতৰতে সিহঁতি বেছিক কিছুমান লৈ আহিলে আৰু মোক ক'লে এই বুকুত এনেকৈ অপাৰেশ্যন কৰি চাম আমি আইচিউতে কৰিলে অপাৰেশ্যনৰ কাৰণে এইটো কি কয় অপাৰেশ্যন থিয়েটাৰ লৈ যোৱা নাই আইচিউতে ক'লে জাষ্ট ফুটা কৰিম ফুটা কৰি তেজ ওলাম যদি ওলাই যায় ভাল কথা নহ'লেহে অপাৰেশ্যন কৰিম তো এনেকৈ মোৰ ফুটা আছে এনেকৈ চেষ্টতে তো অপাৰেশ্যন কৰিলে কৰি আপোনাৰ লাইক মিনিমাম 3 লিটাৰ ছামথিং গোটেই কলা একদম লেতেৰা তেজ ওলাইছে সেইটো জাষ্ট সেইটো ঠিক হ'ল তাৰ 3 ডেজ পূৰা গেপ দিছে 3 ডেজৰ পাছত হাতৰ অপাৰেশ্যন হ'ল তো হাতটোতো তেতিয়া চেঞ্চলেছ আছে বুলি আমি কোনো গম নাপায় সেইটো জাষ্ট ফ্ৰেকচাৰ আছে বুলি গম পাওঁ ভৰি অপাৰেশ্যন তাৰ 3 দিনে 4 দিন ৰাখিলে তাৰপৰা গোটেই ভৰি অপাৰেশ্যন হ'ল তাৰপৰা গেপ ৰাখিলে তাৰপৰা হৈ গ'ল আৰু ডিছচাৰ্জ ল'লোঁ তো এপ্ৰক্স এনেকৈ মোক তাতো ফিজিঅ'থেৰাপি ক'লে যে হাতটো আহি যাব অলপ টাইম লাগিব লাইক 1 মান্থ গ'ল বাট 1 মান্থ গ'ল 2 মান্থ 3 মান্থ 4 মান্থ হওঁতে গম পালোঁ যে মোৰ কমপ্লিট হাতৰ চেঞ্চ নাই মই দেৰগাঁও গৈছিলোঁ দেৰগাঁৱতে ফিজিঅ'থেৰাপি দিয়ে বোলে নাৰ্ভৰ আছিলে তেওঁৱে মোক ক'লে যে এনেকৈ প্ৰব্লেম আছে তোমাৰ থেৰাপি লোৱা কিবা কিবি বাট ঘৰত এনেকৈ মানুহ নাই যে তাত গৈ থাকি মোৰ লগত থাকিব পাৰিব প্ৰব্লেম আছিলে চ' নকৰিলোঁ সেইটো তো তাৰপৰা বহুতে ক'লে গুৱাহাটী ভাল GMC এবাৰ ট্ৰাই কৰিছোঁ তো GMC গ'লোঁ তো তাত মোক 3 দিন ৰাখিলে ধুনীয়াকৈ মজা বিল এটা বনাই দিছে বাৰু তো সেইটোতো লাইক এপ্ৰক্স 90,000ৰ বিল বনাইছে 3 দিনত হয়তো মই ক'তো একো হোৱা নাই জাষ্ট বেজি দিলে 3-4টা আৰু এনেকৈ পৰি আছোঁ একো কাম নাই তাৰপৰা তাতে এজন ডক্টৰে ক'লে ইয়াত বোলে আছামত নাই এইকেইটা বোলে তুমি এনেই পইচা খৰচা কৰাতকৈ তুমি আইথাৰ বেংগলোৰ নিভেন্স যোৱা নহ'লে দিল্লী এইমছ যোৱা দুটাই অপশ্যন দিলে কোনোবা এটা বাট তাতো তেওঁলোকে কমপ্লিটলি ক'লে যে যোৱা ঠিক হ'ব সেইটো নহয় তেওঁলোকে ক'লে যে জাষ্ট ফুৰিব যোৱা নিচিনাকৈ যোৱা যদি লাক ভাল আছে তেতিয়া হয়তো ঠিক হৈ যাব পাৰে হয়তো অপাৰেশ্যন হ'ব পাৰে আৰু ইফ লাক বেয়া তো সেইটো আশা নকৰিবা জাষ্ট এনেই ফুৰিব গ'লোঁ জেগাটো চালোঁ আহিলোঁ তেনেকৈ বাট হাত ভৰি ভাঙি থকা মানুহ এটা কিনো ফুৰিব যাম মই বাট চবেই ঘূৰাওঁতে চবে ক'লে নাই যি হ'ব দেখা যাব যিমান পইচা যায় যাব বাট কৰাম চ' তেনেকৈ লৈ গ'ল মোক তো লৈ গ'ল আৰু নৱেম্বৰত মই গৈছোঁ বেংগলোৰ গ'লোঁ তো গৈ পিনি তাতো মিনিমাম 1.5 মাহ তাত থাকিলোঁ 1.5 মাহ পূৰা ব্ৰেকিয়েল প্লেক্সাছ ট্ৰিটমেণ্ট কাৰোবাৰ মানে হৈছে বা কাৰোবাৰ ফেমিলিত হৈছে তেনেকৈ যদি কিবা বিষয় জানে তাৰ বিষয়ে কেনেকৈ কিয়ৰ কৰিব পাৰে কেনেকৈ ঠিক হ'ব পাৰে বা কিমান টাইম লয় তো মোক প্লিজ এইটো জনাওঁ বহুত এইটো আৰ্জেণ্ট আছে মোৰ কাৰণে কাৰণ মোৰ এতিয়ালৈকে হাতৰ ৰেচপঞ্চ যিহেতু নাই চ' ময়ো বিচাৰি আছোঁ পটাপট ৰিকভাৰী হৈ গ'লে ঠিক হৈ যাব চ' মোক সিমানতে হেল্প এটা লাগে আৰু লগতে বাইকো মই চেল কৰিম ভাবি আছোঁ কাৰণ মই এইটো অৱস্থাত মানে বাইকটো বেয়া হৈ যাব গৈছোঁ বহুতে আৰু লাইক শ্বেয়াৰ এইকেইটা কমেণ্ট ধুনীয়াকৈ কৰি দিব কমেণ্টটো লাগেই জাষ্ট এটা ফিডবেক হিচাপে লাগে যে আমাৰ কি কৰিব লাগে নালাগে তো সেইটো কাৰণে মোক হেল্প কৰি দিব বাকী নেক্সট ব্লগত লগ পাম